নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই বুদ্ধই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ উলিয়াইছো ৰাষ্ট্ৰহিত। বৰ্তমান সময়ত সকলোৰে মুখত এটাই কথা যে এইখন যুঁজ অসমৰ সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ যুঁজ। যদি আমাৰ মনত প্ৰশ্ন হয় যে কিয়, তেতিয়াই আমি বৰ্তমানত সংঘটিত হৈ থকা ঘটনাৰ কিছু অতীত খুচৰিব লাগিব। কাৰণ নামনি অসমৰ হিন্দু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সুৰক্ষালৈ নামি অহা ভয়ংকৰ বিপদ অতি স্পষ্ট ৰূপত দেখা পোৱা গৈছে। 2020 চনৰ ছেপ্টেম্বৰৰ 3 তাৰিখ বৰপেটা গণকুচি সত্ৰৰ লুটপাট আৰু গুৰু আসনখন একে জিলাৰ শান্তিপুৰ গাঁৱৰ ৰফিকুল আলীয়ে জ্বলাই দিছিল। স্থানীয় কেইবাজনো ভক্তই জানিবলৈ দিয়া মতে এনে ঘটনা পূৰ্বেও হৈছিল। 2019 চনতো সেই একেজন ৰফিক আলীয়ে কেওটকুচি লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিসহ বহু পুৰণি স্মাৰক জ্বলাই দিছিল। মন্দিৰৰ কিছু মূল্যৱান সম্পদ চুৰি কৰিছিল। লক্ষ্মী পূজা পালনৰ বাবে আয়োজন কৰা বেনাৰ পোষ্টাৰ ফালি দিছিল। পূৰ্বৰ চৰকাৰসমূহে থলুৱা জনগোষ্ঠীয় গাঁওসমূহৰ নিৰাপত্তাৰ বিষয়টোক অৱহেলা কৰি ভোট বেংক ৰাজনীতি কৰি অহা বাবে জিলাখনত অবৈধ অনুপ্ৰৱেশ আৰু ভূমিৰ বেদখল সম্প্ৰতি মাৰাত্মক হৈ পৰিছে। 1891 চনত অসমত মুছলমানৰ জনসংখ্যা আছিল 5%। 2001 চনৰ লোকপিয়লত অসমৰ সৰ্বমুঠ জনসংখ্যাৰ 30.9% মুছলমান আছিল আৰু 2011 চনত অৰ্থাৎ মাত্ৰ 10 বছৰতে দ্ৰুত বৃদ্ধি হৈ 34.2% হ'ল। মাত্ৰ 10 বছৰতে মুছলমানৰ সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা 6খনৰ পৰা 9খনলৈ বৃদ্ধি পালে। আতৰ ব্যৱসায়ী মৌলানা বদৰুদ্দিন আজমলৰ ধুবুৰী সংসদীয় সমষ্টিটো 80% মুছলমানৰ বসতি প্ৰধান সমষ্টি হ'ল, যাৰ পৰিণতিত 2021 বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে এজনো হিন্দুক জিলাখনত প্ৰাৰ্থী হিচাপে থিয় কৰাব নোৱাৰিলে। 2001 পৰা 2011 চনৰ 10 বছৰতে বৰপেটা জিলাত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কল্পনাতীত।